আসাম কমাণ্ডোৰ সাইকোমেট্ৰিক টেষ্ট পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ'টোত মই ক'লোঁ আপোনালোকে কেনেকৈ যাব লাগে আৰু কেনেকৈ সোমাব লাগে ৰুমৰ ভিতৰত তাৰ বিষয়ে মই বিস্তাৰভাৱে কৈ দিলোঁ চাই ল'ব আৰু আজি পাৰ্ট 3 ভিডিঅ'টোত মই আপোনালোকে সোমোৱাৰ পাছত কেনেকৈ পৰিচয় দিব নিজৰ তাৰ বিষয়ে মই ক'বলৈ যত্ন কৰিছোঁ গতিকে ভিডিঅ'টো মন দি চাব যেতিয়া আপোনালোকে ৰুমৰ ভিতৰত সোমালে বহিলে তাৰপিছত আপোনাৰ পৰিচয়টো দিবলৈ তেওঁলোকে ক'ব পৰিচয়টো দিওঁতে একদম যিমান পাৰে শ্বৰ্টকৈ ক'বলৈ চেষ্টা কৰিব চিম্পলকৈ কাৰণ চিম্পলিচিটিটোৱেই মেইন বস্তু তাত চিম্পলকৈ ক'বলৈ চেষ্টা কৰিব নিজৰ প্ৰথমে নিজৰ নামটো ক'ব লগতে নিজৰ ঠিকনা ক'ব তাৰপিছত আপোনালোকৰ শিক্ষা কিমান পঢ়িছে আৰু কি কৰি ভাল পায় স্পৰ্টমেন বা কিবা NCC আপোনালোকে যদি আছে তাৰ বিষয়ে ক'ব আপোনাৰ হবিটোৰ বিষয়ে ক'ব কি কৰি ভাল পায় তাৰপাছতে কি হয় তাৰপিছত লাষ্টত আপোনালোকে ক'ব পাৰে যে দেশ মাতৃ তথা নিজ ৰাজ্যক সেৱা কৰাৰ প্ৰবল ইচ্ছা থকাৰ বাবে মই ডিফেন্সৰ চাকৰি এটাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ বুলি লাষ্টত ক'ব পাৰে এইটো মোৰ অভিজ্ঞতা অনুযায়ী কৈছোঁ মই তেনেধৰণে কৈছিলোঁ আৰু মই যি হয় কি হয় মানে মই এজন NCC কেডেট তো তাৰ বিষয়ে মই লগতে তাতে জইন কৰি মই কৈ দিছিলোঁ আৰু সেই গতিকে তেওঁলোকে মোক NCCৰ কিছুমান কুৱেশ্যনে সুধি থাকিলে যাৰ কাৰণে মোৰ সাইকোমেট্ৰিক টেষ্টটো ভাল হৈছিলে বহুতখিনি তো সেই কথা আপোনালোকক পৰিচয়টো দিবলৈ যেতিয়া ক'ব খুব ভালকৈ চিম্পলকৈ কৈ দিব প্ৰথমে নাম ঠিকনা তাৰপিছত আপোনালোকৰ শিক্ষা অভিজ্ঞতা আৰু হবিবিলাক কি কৰি ভাল পায় খেল খেলি ভাল পায় ফিটনেছৰ ওপৰত ধ্যান দিয়ে আৰু ৰাতিপুৱা দৌৰোঁ গধূলি দৌৰোঁ ফিল্ডত যাওঁ লগতে তাৰপিছত আপোনালোকে ক'ব পাৰে নিজৰ দেশ মাতৃ তথা অসম ৰাজ্যক সেৱা কৰাৰ প্ৰবল ইচ্ছা থকাৰ বাবে মই ডিফেন্সৰ চাকৰি এটাৰ প্ৰচেষ্টা চলাই আছোঁ তাৰ বিষয়ে আপোনালোকে লাষ্টত ক'ব পাৰে তো এয়াই আছিল পাৰ্ট 3 ভিডিঅ'টোত নেক্সট মই আপোনালোকক কিছুমান কুৱেশ্যনৰ ওপৰত ভিডিঅ' দি থাকিম ইয়াতে চাই থাকিব ধন্যবাদ জয় হিন্দ বাই বাই